11 ফেব্ৰুৱাৰী তাৰিখে আছে হায়াৰ শ্ৰেণীৰ ফাইনেল পৰীক্ষা 2026ৰ ইংলিছৰ কুৱেশ্যন পেপাৰ। তো মৰমৰ ষ্টুডেণ্টসকল, তোমালোকৰ কাৰণে আজি এইটো ভিডিঅ'ত ইংলিছৰ কুৱেশ্যন পেপাৰ গোটেইখন সলিউশ্যন লৈ আহিছোঁ আৰু এইখন পৰীক্ষা দিব তোমালোকে আহিব, তোমালোকে ভালদৰে নিজৰ বহীখন উলিয়াই ভালদৰে লিখি লোৱা আৰু নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অল ক্লিক কৰি দিবা। এইবাৰ আমি সকলোৱে ইংলিছত 90+ পামেই আৰু এইটো ভিডিঅ' চাই তোমালোকে 90+ পাবাই। আৰু আমাৰ হোৱাটছআপ চেনেলত জইন হোৱাৰ ডেছক্ৰিপশ্যনতে লিংক আছে। হোৱাটছআপ চেনেলত আমি চিক্ৰেটলি কুৱেশ্যন এনচাৰ দিয়া হয়, গতিকে তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জইন হ'বা। আৰু এতিয়া ষ্টাৰ্ট কৰিছোঁ, লেটছ ষ্টাৰ্ট। ডিয়াৰ ষ্টুডেণ্টছ, তোমালোকৰ মাজলৈ প্ৰথমতে আহিছে ছেকশ্যন ডিখিনি তোমালোকে ভালদৰে লিখি ল'বা, নিজৰ বহীখন উলিয়াই, ঠিক আছে। আৰু যদি থাকি গৈছে তেনেহ'লে তোমালোকে ভিডিঅ'টো ৰখাই ল'বা, নহ'লে স্ক্ৰীনশ্বট মাৰি তোমালোকে পাছত লিখি ল'ব পাৰিবা। তো কুৱেশ্যন নম্বৰ প্ৰথমতে দিছে, কুৱেশ্যন নম্বৰ 10 আছে ছেকশ্যন ডিত। প্ৰথমটো কুৱেশ্যন কৈছে যে ৰিড দ্য ফলোয়িং এক্সট্ৰেক্টছ এণ্ড এনচাৰ দ্য কুৱেশ্যনছ ডেট ফ'ল'। তো তোমালোকে এটা স্পীচ দিয়া হৈছে, A নম্বৰ আছে কুৱেশ্যনটো, দ'জ হু প্ৰিপেয়াৰ গ্ৰীণ ৱাৰ্ছ উইথ গেছ, ৱাৰ্ছ উইথ ফায়াৰ, ভিক্টৰী ন' survivors would put on clean clothes and walk about with their brothers in the shade doing nothing. তো এতিয়া এই যিটো তোমালোকক পেৰেগ্ৰাফটো দিলে, এই মানে যিটো চেণ্টেঞ্চ দিলে, এই চেণ্টেঞ্চকেইটাৰ তোমালোকৰ কুৱেশ্যন আহিব। ইয়াৰ ভিতৰৰ পৰা তোমালোকে মানে কুৱেশ্যনখিনি দিব, তোমালোকে কুৱেশ্যনটো বনাব লাগিব। এইটো খুবেই গুৰুত্বপূৰ্ণ, পৰীক্ষাৰ এবাৰ আহিব, গতিকে তোমালোকে ভালদৰে চাই লোৱা, তোমালোকে গোটেই নম্বৰখিনি পাই যাবা। তো প্ৰথমটো কুৱেশ্যন কৈছে যে হোৱাট আৰ দ্য ডিফাৰেণ্ট কাইণ্ডছ অফ ৱাৰ্ডছ মেনশ্যন বাই দ্য পয়েট ইন দ্য পেছেজ। তো এই কুৱেশ্যনটোৰ এনচাৰটো হৈছে যে তোমালোকে পৰীক্ষাৰ বহীত লিখিবা যে দ্য ডিফাৰেণ্ট কাইণ্ডছ অফ ৱাৰ্ডছ মেনশ্যন দি আহিব হা, বাই দ্য পয়েট আৰ গ্ৰীণ ৱাৰ্ডছ এণ্ড নিউক্লিয়াৰ ৱাৰ্ডছ। তো মৰমৰ ষ্টুডেণ্টসকল, তোমালোকৰ এই যিকেইটা কুৱেশ্যন আছে, এই কুৱেশ্যনকেইটা পৰীক্ষাত আহিলে এক নম্বৰ আহিব, গতিকে তোমালোকে ভালদৰে চাই ল'বা। তো এনচাৰটো মই তোমালোকক কৈ দিলোঁ যে এনচাৰটো তোমালোকে লিখিবা দ্য ডিফাৰেণ্ট কাইণ্ডছ অফ ৱাৰ্ডছ মেনশ্যন বাই দ্য পয়েট আৰ গ্ৰীণ ৱাৰ্ডছ এণ্ড নিউক্লিয়াৰ ৱাৰ্ডছ। তো এইটো কুৱেশ্যন ক্লিয়াৰ হৈছে। তাৰপিছত আমি নেক্সট কুৱেশ্যনটোত ক'বলৈ তোমাক চেষ্টা কৰিছোঁ, আৰু মই অলপ স্পীড কম এটা কাৰণে তোমালোকে মানে কম সময়ত মই গোটেইখিনি কুৱেশ্যন ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁ। তো 2 নম্বৰ কুৱেশ্যন কৈছে যে হোৱাট কাইণ্ড অফ ভিক্টৰী ডু দে এচিভ। তো এই কুৱেশ্যনটোৰ এনচাৰটো হ'ব দে এচিভ ভিক্টৰী টু চেলিব্ৰেট হুইচ দেয়াৰ আৰ ন' ছাৰ্ভাইভাৰ্ছ। তো মৰমৰ ষ্টুডেণ্টছ, এইটো 1 নম্বৰ আহিব। কুৱেশ্যন নম্বৰ 3 আহিছে। কুৱেশ্যন নম্বৰ 3টো কৈছে যে হোৱাট শুড দ্য ৱাৰ্মাংছ ডু। তো এই কুৱেশ্যনটোৰ উত্তৰটো হ'ব যে দ্য ৱাৰ্মাংছ শুড ৱাক এবাউট উইথ দেয়াৰ ব্ৰাদাৰ্ছ ডুইং নাথিং। তো তোমালোকে পৰীক্ষাত আহিলে এইটো যেনেদৰে মই তোমালোকক দিছোঁ তেনেদৰে তোমালোকে লিখি ল'বা। আৰু মই যিকেইটা এনচাৰ দিছোঁ এইকেইটা তোমালোকে শুদ্ধ মানে এইটো ষ্টাইলতে লিখিবা, ঠিক আছে। বেলেগ ষ্টাইলত নিলিখাতকৈ তোমালোকে এইকেইটা মই মানে একেবাৰে সহজকৈ তোমালোকে দিবলৈ চেষ্টা কৰিছোঁ, যাতে তোমালোকৰ মানে গোটেই কুৱেশ্যনটোৰ এনচাৰটো মনত ৰখে। তো কুৱেশ্যন নম্বৰ 4 আহিছে। কুৱেশ্যন নম্বৰ 4টো কৈছে যে ইয়াত ফাইন ৱৰ্ডছ ইন দ্য পেছেজ ডেট মিনছ দোজ লেভ এলাইভ এণ্ড উইন। তো এই কুৱেশ্যনটোৰ এনচাৰ তোমালোকে নিজৰ পৰীক্ষা বহীত লিখিবা যে দোজ লেভ এলাইভ, ছাৰ্ভাইভাৰ্ছ উইন, ভিক্টৰী। ঠিক আছে, এইকেইটা কুৱেশ্যন ক্লিয়াৰ হৈছে। আৰু তোমালোকে এইটো যিটো কুৱেশ্যন দিলে, এই কুৱেশ্যনটো মানে তোমালোকৰ 10 নম্বৰ মেইন কুৱেশ্যনৰ কথা কৈছোঁ মই, মানে এই 10 নম্বৰ কুৱেশ্যন যিটো দিলে তোমালোকৰ তাৰপিছতে এইটো কুৱেশ্যন অলৰেডি আছে, মানে আৰু এটা পেছেজ দিয়া হৈছে। তো এই যিকোনো এটা পেছেজ তোমালোকে পৰীক্ষাত আহিব, তোমালোকে যিকোনো এটা পৰীক্ষা লিখিলেই হ'ল, ঠিক আছে। তো বি নম্বৰ চাবা দ্য পলিচড ট্ৰেফিক পাষ্ট উইথ এ মাইণ্ড এহেড। তোমালোকে এইটো পেৰেগ্ৰাফটো পঢ়ি ল'বা, ঠিক আছে। মইতো এনেই কৈ দিয়াতকৈ তোমালোকে ভালদৰে নিজে পঢ়াটোৱে মই মানে ভাল বুলি ভাবোঁ। তোমালোকে মানে এনেই টাইমটো গৈ থাকিব, পঢ়ি থাকিলে তোমালোকৰ টাইমটো গৈ থাকিব, যিহেতু তোমালোকৰ পৰীক্ষালৈ বেছিদিন নাই, গতিকে তোমালোকে এতিয়াই ভালদৰে সতৰ্ক হ'বলৈ চেষ্টা কৰা। তো কুৱেশ্যন এই গোটেই পেৰেগ্ৰাফটো তোমালোকৰ কুৱেশ্যনটো আহিছে। তো প্ৰথমটো কুৱেশ্যন কৈছে যে হাউ ডিড দ্য ট্ৰেফিক পাছ। তো এই কুৱেশ্যনটোৰ এনচাৰটো হ'ব দ্য ট্ৰেফিক পাছ উইথ এ মাইণ্ড এহেড অৰ উইদাউট ষ্টপ দেয়াৰ। তো এই কুৱেশ্যনটো তোমালোকৰ পৰীক্ষাত আহিব যে হাউ ডিড দ্য ট্ৰেফিক পাছ। তো এই কুৱেশ্যনটো তোমালোকে এনচাৰটো ক'বলৈ হ'লে দ্য ট্ৰেফিক পাছ উইথ এ মাইণ্ড এহেড অৰ উইদাউট ষ্টপ দেয়াৰ। ঠিক আছে, এইটো কুৱেশ্যন ক্লিয়াৰ হৈছে। তোমালোকে কুৱেশ্যন নম্বৰ বি চাবা। কুৱেশ্যন নম্বৰ বিটোত কৈছে যে হোৱাই ডিড ওৱান টাৰ্ণ আউট অফ শ্বৰ্টছ। তো এই কুৱেশ্যনটোৰ এনচাৰটো তোমালোকে লিখিবা যে ওৱান টাৰ্ণ আউট অফ শ্বৰ্টছ বিকজ দ্য লেণ্ডস্কেপ হেড মেড ইট নট ছ' ৱেল উইথ দ্য এয়াৰট্লাছ আৰ পেইণ্ট। আৰু মৰমৰ ষ্টুডেণ্টসকল, তোমালোকক মই এই সময়তে এটা কথা কৈছোঁ, তোমালোকক মই এই 1 নম্বৰ আৰু 2 নম্বৰ কুৱেশ্যনখিনি মই নিজে মুখেৰে গাই দিম, কিন্তু যিকেইটা তোমালোকৰ লং কুৱেশ্যন আছে, 5 নম্বৰ 4 নম্বৰ কুৱেশ্যন আছে, সেইকেইটা তোমালোকক দেখাই দিম, গোটেই তোমালোকে লিখি ল'বা। আৰু গোটেইকেইটা কমন কুৱেশ্যন, গতিকে তোমালোকে ভালদৰে চাবা, আৰু এইখিনি পৰীক্ষাত অহাটো প্ৰায় নিশ্চিত হৈ আছে। আৰু পাৰিলে তোমালোকে নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা। আৰু তোমালোকৰ পৰীক্ষালৈকে মই নন ষ্টপ এনেকুৱা জ্ঞানৰ ভিডিঅ' তোমালোকক দি থাকিম, আৰু
আমাৰ হোৱাটছআপ চেনেলত জইন হ'বা, ডেছক্ৰিপশ্যনতে লিংক আছে, নহ'লে তোমালোকে কমেণ্ট বক্সত চালেই হ'ল। আৰু তোমালোকে এটা কমেণ্ট কৰিবা, যদি কিবা কিবি তোমালোকে বুজি নোপোৱা তেনেহ'লে তোমালোকে মোক কমেণ্ট কৰিবা, মই তোমালোকে বুজাই দিবলৈ চেষ্টা কৰিম, ন' প্ৰব্লেম, তোমালোকে চিন্তাই কৰিব নালাগে। সদায় আছাম ষ্টাডি ইনফ'ৰ লগত তোমালোকে থাকিবা। ত' কুৱেশ্যন নম্বৰ 3টো কৈছে যে হোৱাট আৰ দ্য টু থিংছ ডেট ৱেৰ চ'ল্ড ইন ডেট ষ্টেণ্ড। তো এই কুৱেশ্যনটোৰ এনচাৰ তোমালোকে চাবা যে দ্য টু থিংছ ডেট ৱেৰ চ'ল্ড ইন দ্য ষ্টেণ্ড আৰ ৱাইল্ড বেৰিছ এণ্ড ক্ৰুকছ উইথ গল্ডেন স্কোৱাছ। তো এই কুৱেশ্যনটোৰ এনচাৰ তোমালোকে ভালদৰে লিখিবা, ঠিক আছে, মনত ৰাখি ল'বা। আৰু তোমালোকে যোনখিনি ষ্টুডেণ্টে মানে পৰীক্ষাত মানে অলপ ভালদৰে এক্সাম মানে দিম বুলি ভাবিছে, তোমালোকে ভালদৰে গুৰুত্বপূৰ্ণ ভাবিছা, ঠিক আছে। বেলেগ ধাৰণা তোমালোকে কৰি নাথাকিবা, তোমালোকে ভালদৰে এইখিনি গুৰুত্বপূৰ্ণভাৱে নিজৰ বহীখন উলিয়াই ভালদৰে লিখি লোৱা। আৰু যদি তোমালোকে এতিয়া লিখিব বিচৰা নাই তেনেহ'লে তোমালোকে ভিডিঅ'টো প্ৰথমতে চাই লোৱা, তাৰপিছত পাৰিলে তোমালোকে ভিডিঅ'টো ডাউনলোড কৰি ল'বা, আৰু পাৰিলে তোমালোকে স্ক্ৰীণশ্বট মাৰি লিখি ল'বা, নহ'লে তোমালোকে ৰখাই ভিডিঅ'টো স্কিপ নকৰাকৈ ভিডিঅ'টো পষ্ট কৰি তোমালোকে লিখি ল'ব পাৰিবা। কুৱেশ্যন নম্বৰ ডি চাবা, হোৱাট শ্বুড ওৱান ডু ইফ ওৱান ৱান্টছ টু বি মিন। তো এই কুৱেশ্যনটোৰ এনচাৰটো তোমালোকে লিখিবা যে ওৱান শ্বুড কিপ ওৱানছ মানি এণ্ড মুভছ এহেড, ঠিক আছে। এইকেইটা কুৱেশ্যন ক্লিয়াৰ। কুৱেশ্যন নম্বৰ তোমালোকে 11 চাবা, ঠিক আছে। গোটেইখিনি মই ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁ, গোটেই কুৱেশ্যনৰ ব্যৱহাৰ তোমালোকক মই কুৱেশ্যনৰ লগতে চলিউশ্যনখিনিও দিবলৈ চেষ্টা কৰিছোঁ। তো কুৱেশ্যনটো আহিলে যে প্ৰথমটো কুৱেশ্যন, ডেছক্ৰাইব দ্য থিংছ ডেট কজ ছাফাৰিং এণ্ড পেইন মেনশ্যন বাই কিডছ ইন এ থিংছ অফ বিউটি। তো এই কুৱেশ্যনটোৰ এনচাৰ তোমালোকে লিখিবা যে এইটো কুৱেশ্যন পৰীক্ষাত আহিলে 2 নম্বৰ আহিব। একৰ্ডিং টু কিডছ মেন ছাফাৰ ফ্ৰম পেইন এণ্ড ছাফাৰিং ডিউ টু দ্য inhuman death of noble natures on earth and due to the inhuman and hostile attitude that makes our days and set and darkens our ways with distress and worthless. তো এই কুৱেশ্যনটোৰ এনচাৰ তোমালোকে মই ভালদৰে কৈছোঁ, তোমালোকক পাৰিলে তোমালোকে লিখি লোৱা, নহ'লে তোমালোকে পাৰিলে ভিডিঅ'টো ৰখাই ল'বা, ঠিক আছে। মই স্পষ্টকৈ দেখাবলৈ চেষ্টা কৰিছোঁ, আৰু তোমালোকে কোৱালিটিটো বঢ়াই ল'বা, ভিডিঅ'ৰ কোৱালিটিটো। নেক্সট কুৱেশ্যনটো আহিলে, হোৱাট চাইল্ডহুড ফেয়াৰ ডিড কামালা ৱাজ ৰেফাৰ টু ইন হাৰ পয়েম হাউ ডিড চি হাইড ইট। তো এই কুৱেশ্যনটো তোমালোকে দুটা কুৱেশ্যন এটেচ কৰি দিয়া হৈছে। প্ৰথমটো কুৱেশ্যনত তোমালোকে 1 নম্বৰ পাবা, আৰু নেক্সট কুৱেশ্যনটোৰ উত্তৰটো দিবলৈ হ'লে তোমালোকে 2 নম্বৰ পাই যাবা, ফুল মাৰ্কছ পাই যাবা। তো এনচাৰটো লিখিবা যে কমলা দাস চাইল্ডহুড ফিয়াৰ্ছ ৱাজ ডেট চি উড লছ হাৰ মাদাৰ টু দ্য ক্ৰুৱেল হেণ্ডছ অফ ডেথ এণ্ড দাস would be separated from নহ'ব, ইয়াত হাৰ আহিব, হাৰ forever। তো তাৰ পাছতে তোমালোকে লিখিব যে she attempts to hide her fear thought her elongated and superficial smile। তো এই দুটা কুৱেশ্যন ইয়াত এটেচ কৰি দিয়া হৈছে, আৰু দুটা কুৱেশ্যনৰ এনচাৰটো মই তোমালোকক কৈ দিছোঁ, তোমালোকে ভালদৰে চাই ল'বা। কুৱেশ্যন নম্বৰ নেক্সট আহিছে 2 নম্বৰ কুৱেশ্যন, ঠিক আছে। এতিয়া পৰীক্ষা আহিলে তোমালোকৰ 2 নম্বৰ আহিব। What is the significance of the parting words of the speaker and her smiles in My Mother at 66? তো এই My Mother at 66 পাৰ্টটোৰ পৰা তোমালোকে আহিছে, ঠিক আছে। এই যিটো কবিতা আছে, পয়েট আছে, এই পয়েটটোৰ পৰা তোমালোকে এইটো কুৱেশ্যন আহিছে, আৰু এইটো কুৱেশ্যন তোমালোকে 2 নম্বৰ পাই যাবা গোটেই কুৱেশ্যনৰ এনচাৰ চাবা। The poet's parting words convey the dilemma and confuse in her mind। আৰু মৰমৰ ষ্টুডেণ্টসকলৰ তোমালোকৰ মাজতে এটা কথা কৈছোঁ, মই অলৰেডি তোমালোকৰ কাৰণে গ্ৰামাৰ ভিডিঅ' বনাই থোৱা হৈছে, তোমালোকে গ্ৰামাৰ ভিডিঅ'টো চাই ল'বা। ডেছক্ৰিপশ্যনত মই লিংক দি দিম, নহয় তোমালোকে আমাৰ চেনেলটো ভিজিট কৰি তোমালোকে লিখিবা আছামিজ, ইংলিছ, জেনেৰেল ছায়েন্স, হিন্দী, তোমালোকে যি ইলেক্টিভ ছাবজেক্ট আছে সকলোখিনি আমি ভিডিঅ' বনাই থোৱা আছে। তোমালোকে আমাৰ চেনেলটো ভিজিট কৰিলেই গোটেইখিনি পাই যাবা, গতিকে তোমালোকে ভালদৰে সেইখিনি ভিডিঅ' চাবা, ঠিক আছে। আৰু এই ইংলিছৰ গ্ৰামাৰ ছেকশ্যনটো তাতে আছে, আৰু আমাৰ এক্সট্ৰাকৈ আমি এছে ভিডিঅ' বনোৱা হৈছে, এছেখিনি তোমালোকে ভালদৰে চাই ল'বা, ঠিক আছে। তো আমি নেক্সট আগবাঢ়িছোঁ। হাৰ superficial smile express her helplessness and she's anxieties about health mother's fail health and fears that anyone can happen to her mother. But on the other hand, she also nurtures a faint hope that her mother survives long enough so that they can meet again। তো এই কুৱেশ্যনটোৰ এনচাৰটো ক্লিয়াৰ হৈ গৈছে, তোমালোকে ভালদৰে গুৰুত্বপূৰ্ণ চাবা। আৰু নেক্সট কুৱেশ্যনটো আহিছে, হোৱাট ইজ দ্য ছেডনেছ ডেট দ্য পয়েট ৰেফাৰ্ছ টু ইন দ্য পয়েম কিপিং কুৱাইট। তো এবাৰ কিপিং কুৱাইটৰ পৰা আহিছে, তোমালোকে কিপিং কুৱাইটটো চাই ল'বা। এনচাৰটো হৈছে দ্য পিপল এণ্ড
the nations are unfortunately engaged in producing weapons of mass destruction. This is a set features of our modern civilization. We all are a part of blind race working for a collectivity. Suicide left us take a breath and look within. তো এই কুৱেশ্যনটো ক্লিয়াৰ। কুৱেশ্যন নম্বৰ 5 নম্বৰ কুৱেশ্যন আমি চাইছোঁ, একৰ্ডিং টু দ্য পেবলো নেহৰু ইম্পৰ্টেণ্ট লেচনছ কেন দ্য আৰ্থ টিচ আছ। তো এই কুৱেশ্যনটো তোমালোকে এনচাৰ দেখাই দিছোঁ, তোমালোকে এনচাৰটো ভালদৰে চাই লোৱা, ভালদৰে লিখি ল'বা, ভিডিঅ'টো ৰখাই ল'বা, নহ'লে স্ক্ৰীনশ্বট মাৰি তোমালোকে লিখি ল'বা। আৰ্থ কেন টিচৰ পৰা লিখিবা একেবাৰে আৰ্থ এলাইফলৈকে। ঠিক আছে মৰমৰ ষ্টুডেণ্টসকল, তোমালোকৰ মাজলৈ আজি মই 1 নম্বৰ আৰু 2 নম্বৰ কুৱেশ্যনখিনি লৈ আহিলোঁ। আৰু নেক্সট ভিডিঅ'ত তোমালোকৰ মই লং কুৱেশ্যনখিনি লৈ আহিম। আৰু অলৰেডি মই তোমালোকৰ কাৰণে গ্ৰামাৰ ভিডিঅ'খিনি বনাই থোৱা হৈছে। গ্ৰামাৰ ভিডিঅ'ৰ লগতে এছে ভিডিঅ' এক্সট্ৰাকৈ আছে আৰু গ্ৰামাৰ ভিডিঅ' এক্সট্ৰাকৈ আছে। গ্ৰামাৰ তোমালোকে সকলোখিনি পাই যাবা। তোমালোকে ষ্টৰি ৰাইটিং, এছে ৰাইটিংটো এক্সট্ৰাকৈ বনোৱা হৈছে, ষ্টৰি ৰাইটিং পাই যাবা, লেটাৰ ৰাইটিং আৰু ন'টিছ ৰাইটিং সকলোখিনি এভৰিথিং তোমালোকৰ মই ইয়াৰ আগৰ ভিডিঅ'টো বনোৱা হৈছে। আৰু আছামিছৰ সকলোখিনি চাই ল'বা, জেনেৰেল চায়েন্স চাবা, প্ৰত্যেকটো ছাবজেক্ট তোমালোকে চাই ল'বা। আৰু তাৰ পাৰিলে আমাৰ PDF ই-বুক তোমালোকে ক্ৰয় কৰি ল'বা। PDF ই-বুকৰ 100% কমন কুৱেশ্যন এনচাৰ তোমালোকে পাই যাবা। আৰু কণ্টেক্ট নাম্বাৰ তোমালোকে ডেছক্ৰিপশ্যন চালে পাই যাবা। তো আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ। নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব, নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰিবা আৰু সকলো বন্ধু বান্ধৱীকে এইটো ভিডিঅ' শ্বেয়াৰ কৰা, যাতে তোমাৰ লগতে প্ৰত্যেকজন বন্ধু বান্ধৱীয়ে তোমালোকৰ এবাৰ 2026 বৰ্ষত হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ এটা ভাল মাৰ্কছ লৈ উত্তীৰ্ণ হ'ব পাৰে। তো আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।